লক্ষ্মীমতী কামাং, সোনালী পেগু, মৰমী ভূঞা, পিংকি পেগু, ৰিংকি পেগু, পূৰ্ণিমা দলে, উৰাৱতী পেগু, সবিতা পেগু, পৱন শইকীয়া, বিজিত শইকীয়া, জয়ন্ত মাধৱ কলিতা, মীৰা চেত্ৰী, দুৰ্গা চেত্ৰী, চিত্ৰলেখা নাজমা বেগম, জাহিদা বেগম, জিয়াউল হুছেইন, আৰশদ আলী, মুছাৰফ আলী, সঞ্জীৱ কুৰ্মী, গগন কুৰ্মী, লক্ষণ নায়ক, কোনো এটা দিন আমাৰ বাবে নতুন নহয়। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে কাৰ্য পদ্ধতিৰে অংশ যোগদান আমাৰ চলি থাকে আৰু সেই পদ্ধতিৰ মাজতে আজি এটা যোগদান কাৰ্যসূচী আমাৰ চাৰিওটা মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ আগ্ৰহ মৰ্মে আমি দেৰগাঁও মণ্ডলৰ অন্তৰ্গত কৈলাশ বিবাহ ভৱনত অনুষ্ঠিত কৰিছোঁ। তাত দলীয় কাৰ্যকৰ্তাসকল সমবেত হৈছে। নতুনকৈ ভালে সংখ্যক শুভাকাংক্ষীয়ে ভাৰতীয় জনতা পাৰ্টিত অন্য ৰাজনৈতিক দলৰ পৰাও আহি যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা অসমৰ উন্নয়নৰ প্ৰগতিৰ যাত্ৰা, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা এই চৰকাৰখনৰ উন্নয়নৰ প্ৰগতিৰ অগ্ৰগামী যাত্ৰাৰ সৈতে সহযাত্ৰী হ'বলৈ ইচ্ছা প্ৰকাশ কৰি বহু সতীৰ্থই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আহি থকা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সন্মুখত এই চৰকাৰখনৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বান আছে, এই প্ৰত্যাহ্বানসমূহক নেওচি যাবলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা বদ্ধপৰিকৰ, প্ৰতিজন কাৰ্যকৰ্তা প্ৰস্তুত। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটিৰ যিসমূহ স্তৰ, সেই স্তৰসমূহত ইতিমধ্যে আমাৰ স্তৰসমূহ সুন্দৰভাৱে পৰিকল্পিতভাৱে নেতৃত্বই আগবঢ়োৱা মাৰ্গদৰ্শনক সৰগত কৰি আমাৰ আগবাঢ়িছে। সমগ্ৰ জিলাখনতে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি আপোনালোকে ইতিমধ্যে জানে যে বিগত নিৰ্বাচনসমূহত আমি তাক প্ৰমাণ কৰি আহিছোঁ। ৰাইজৰ আস্থা বুটলিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনো সক্ষম হৈছে আৰু ৰাইজৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলো সক্ষম হৈছে। গতিকে আহি থকা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিৰোধী অপশক্তিসমূহক, বিৰোধী দলসমূহক তেওঁলোকে যি অপপ্ৰচাৰ অপব্যাখ্যাৰ জৰিয়তে ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ চিন্তা চৰ্চা কৰিছে, যে তাত ৰাইজে সমৰ্থন নজনায়। পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব, এইটো নিশ্চিত। আজি যোগদানে আমাক যথেষ্ট উৎসাহিত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ কোনে টিকেট পাব, ভাৰতীয় জনতা পাৰ্টিৰ হৈ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, ভাৰতীয় জনতা পাৰ্টিয়ে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব, ক'ত আমাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব, এই সমূহ বিষয় ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই নিৰ্ধাৰণ কৰিব। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে নেতৃত্বই আমাক যি সময়ত যি সিদ্ধান্তৰে আগবঢ়াব, আমি প্ৰতিজন কাৰ্যকৰ্তাই সেই সিদ্ধান্তক বাস্তৱ ৰূপ দিবলৈ প্ৰস্তুত, সক্ষম আৰু সদায় আমি নেতৃত্বৰ মাৰ্গদৰ্শনত আগবঢ়া কাৰ্যকৰ্তা। নেতৃত্বই যেতিয়াই যি ক'ব আমি তাক বাস্তৱত ৰূপ দিম। মই পুনৰ কৈছোঁ, ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰিব নে দুয়োটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব, এই বিষয়সমূহ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় নেতৃত্বই যিধৰণে, ৰাজ্যিক নেতৃত্বই যিধৰণে আমাক আদেশ কৰিব আমি সেইধৰণে অগ্ৰসৰ হ'ম। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে সংগঠনৰ প্ৰতিটো স্তৰ আমি শক্তিশালী কৰি ৰাখিব লাগিব। আগন্তুক বিধানসভা নিৰ্বাচনত যি যুদ্ধ, সেই যুদ্ধত অৱতীৰ্ণ হ'বলৈ আমাক যিধৰণে নেতৃত্বই আদেশ প্ৰদান কৰিব, তাত যাতে আমি সক্ষম হ'ব পাৰোঁ, তাত যাতে আমি বিৰোধী শক্তিসমূহক, ৰাইজৰ আস্থা আৰু বিশ্বাসক আমি যাতে সঁচা প্ৰমাণ কৰিব পাৰোঁ, তাৰ বাবে আমি আমাৰ স্তৰবোৰ শক্তিশালী কৰি ৰাখিব লাগিব। আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ দেৰগাঁও সমষ্টিৰ চাৰিওটা মণ্ডলৰ প্ৰতিজন কাৰ্যকৰ্তাই কেৱল মাত্ৰ আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছোঁ। যি দায়িত্ব আৰু কৰ্তব্য ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাক ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই প্ৰদান কৰিছে। আৰু এই বিষয়ত মই বিশেষ কংগ্ৰেছ দলৰ পৰাও যোগদান কৰিছে, অগপৰো কিছু কাৰ্যকৰ্তা, পূৰ্বৰ কাৰ্যকৰ্তাই যোগদান কৰা বুলি আমাক প্ৰায় সহস্ৰাধিক কাৰ্যকৰ্তাই যোগদান কৰিছে। গতিকে আহি থকা দিনবিলাকত আৰু যোগদান হ'ব। বিভিন্ন সময়ত আমাক বিভিন্নজনে আগ্ৰহ প্ৰকাশ কৰি আছে যোগদানৰ বাবে। তো আহি থকা দিনবিলাকত
যোগদানৰ কাৰ্যসূচী চলি থাকিব। ই অবিৰত এক প্ৰচেষ্টা। আপোনালোকে নিশ্চয় সংবাদ মাধ্যমে সদায় দেখি আহিছে যে ভাৰতীয় জনতা পাৰ্টিত কেৱল মাত্ৰ নিৰ্বাচনৰ পূৰ্বে যোগদান নহয়, ই এটা নৈতিকভাৱে চলি থকা আমাৰ ৰাজ্যিক কাৰ্যালয়টো দেখা পাইছে আপোনালোকে, মাজে মাজে যোগদান কাৰ্যসূচী হৈ থাকে। আমাৰ জিলা কাৰ্যালয়টো হয়, আমাৰ অন্য সমষ্টিকেইটা সৰুপথাৰ সমষ্টি হওক, খুমটাই সমষ্টি হওক, আমাৰ গোলাঘাট সমষ্টি হওক, যোগদান কাৰ্যসূচী আমাৰ প্ৰতিটো সমষ্টিত চলি থাকে। আৰু ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ চৰকাৰে প্ৰতিষ্ঠা লাভ কৰিব। আহি থকা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ'ব। এইটো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।